অগ্ৰসুমৈ মাটিতে অগ্ৰসুমৈ দেৱতাই লাগি চাই। বিহু আহি পালেহিয়ে, ইয়ালৈ ইমানকৈ মনত পৰিছে। মায়ে বিহুৰ পিঠা বনোৱা দেখি তালৈকে মোৰ মনত পৰিছে। সি যে পিঠা খাই ইমান ভাল পায়। সি বাৰু ছুটীত আহিব পাৰিবনে নাই জানো এইবাৰ। বিহুত যদি সি নাথাকে কিবা খালী খালী লাগিব পায়। যোৱাবাৰ যাওঁতে সি কৈছিলে বাৰু বিহুত আহিব পাৰিম বুলি। আজি মোৰ বাওঁ চকুটো বৰকৈ লৰি আছে। কিবা খবৰ আহিব নেকি, কিবা মনটো বহা নাই, কিবা তেনেকুৱাই লাগি আছে। কিবা খবৰ, ভাল খবৰ হ'লেই হয় আৰু দেই। ইছৰাম, থুই থুই থুই, তই যে এনেকৈ পটককৈ অহা, তোৰ ঘপকৈ আহি ওলাই যোৱাহি যেনি তেনি, এই স্বভাৱটো তোৰ নগ'ল আৰু। ক'ৰ পৰানো ওলাই যাওঁহি পটককেনে? ভয় খাই গ'লো পাই। আইঅ দেহি, তাই কথা, তোৰ এই দিন দুপৰখনতে ইমান ভয় নে? কিনো ভাবি থাকো? কিবা সপোনৰ দুনিয়াত থাক নেকি? মোৰ হ'বলগীয়া নবৌজনী এনেকুৱা ভয় পাদৰি হ'লে নচলিব নহয়। মোৰ তোলৈ বেয়া লাগে। তই পিছত কেনেকৈ থাকিবি? ময়ো বিয়া হৈ গুচি যাম, দাদা থাকিব কামৰ জেগাত। কেনেকৈ থাকিবি তই অকলে অকলে আমাৰ ঘৰখনত? হ'ব দে, ইমানো ভয় পাদৰি নহয় মই। খালি হেৰি, এনেকৈ মই কিবা এটা ভাবি আছিলোঁ, তই পটককেনে ওলাই গ'লি, সেইকাৰণে ভয় খাই গ'লোঁ। আৰু তই যে কৈ আছ তই নাথাকিলে মই কাৰ লগত থাকিম, কাৰ লগত থাকিম, কিয়? তোৰ মা আছে নহয়, মা ইমান ভাল মা আছে, কিহৰ চিন্তা মোৰ? আৰু চা, মায়ে এনেও মোক বহুত বেছি ভাল পায়। মায়ে এদিন কৈছে নহয় মোৰ তোক ভাল লাগে বুলি, ইমান ভাল পাওঁ মই। হ'ব দে, জানো মই, মায়ে যে অনবৰতে তোৰ গুণেই বখানি থাকে। জোনমণিয়ে আমুকটো পাৰে, তমুকটো পাৰে, তামুকটো বনাব জানে, আমুকটো কৰিব জানে, তই একো নাজানো, এনেকৈ কৈ থাকে। আৰু এতিয়া যে মই চুলিখিনি ষ্ট্ৰেইট কৰিলোঁ, মায়ে বোলে মোক একদম জোকাৰ দেখিছে বোলে, কৈ আছে মায়ে বোলে তোক বোলে জকৰটো নিচিনা লাগিছে বোলে, একো ভাল লগা নাই বোলে। জোনমণিক চাবিচোন, তাই চুলি কুচাৰ সৈতে কিমান ধুনীয়া লাগে। মানুহ অকণমান সাধাৰণকৈ চিম্পুলকৈ থাকিব লাগে। মোক একো জোকাৰ যে লগা নাই আৰু। আৰু এই দাদা আৰু তোৰ এই ৰিলেশ্যনশ্বিপটো যে মাৰ পৰা লুকুৱাই ৰাখিবলৈ মই কি যে বাহানা আজিলৈকে বনাইছোঁ নহয়। তহঁতি মোক কিবা এটা ভালকৈ কিবা গিফ্ট দিব লাগে, গম পাৱনে? বিহু আহি আছে নহয়, দাদাই তই মোক কি দিয় দেখিম নহয়। আৰু তহঁতেও কিন্তু কম নহয় দেই, তহঁতৰ ভালপোৱা আজি 12 বছৰ হ'ল। 12 বছৰে কেনেকৈ জানো লুকাই থৈছ একেখন গাঁৱতে, কেনেকৈ ইমান গম নোপোৱাকৈ ৰাখিছ। ময়ো তহঁতক কম সহায় কৰা নাই বাৰু। মোৰ যে ভয় লাগি থাকে জাননে, তোৰ মুখখন যিহে কোনোবা দিনাখন তোৰ যদি ওলাই যায়, মোৰ মনে মনে ঘৰতে ভয় লাগি থাকে। তই যে প্লিজ নকবি আকৌ দেই। আৰু মোৰ যে দেউতালৈ বহুত ভয় লাগে, মই কেতিয়াও নকওঁ নিজে। সি যদি কিবা ক'ব পাৰে তেতিয়া বেলেগ কথা আৰু। তইতো জানই মোৰ কিমান ভয় লাগে দেউতালৈ। মানে এনেই বেলেগবোৰ ক্ষেত্ৰত ভয় নালাগে, কিন্তু এইটো ক্ষেত্ৰত বহুত ভয় লাগে। ধেত তেৰিকা, মই ক'ব আহিছিলোঁ কিবা আৰু কৈ আছোঁ কিবা। দেখিছনে বাৰু, কথা পাতিব দিলে মোক আৰু একো নালাগে। মোক দাদাই খাব কলিজা। কেনেকৈ কলিজা খাবহি তাৰ পৰা আহি? নথকা মানুহৰ কথা ইয়াত কৈ কি লাভ আছেনো? ইমান মনত পৰি আছে, বিহু পাইছেহি, এতিয়ালৈকে একো খবৰেই নাই, আহে বা নাহে বিহুত। আজয় কলিজা, তোমাৰ পতিদেৱ মানে মিষ্টাৰ ৰুণ আৰু মোৰ দাদা এতিয়া ঘৰত আছে। সি আজি ঘৰলৈ আহিলে আৰু তাকে তোমাক ক'বলৈ কৈ দিছে। আৰু মই তোমাক এইবিলাক খবৰ দিবলৈ আহি তোমাৰ লগত লেকচাৰত মগ্ন হৈ সেইটো পাহৰি গ'লোঁ। সি মোক খাব কলিজা, তোমাক লগ কৰিব মাতিছে আলিমূৰলৈ। মই ক'লোঁ কোৱা দায়িত্ব, এতিয়া যোৱা দায়িত্ব তোমাৰ। আৰু তোমাক ধুনীয়াকৈ সাজি কাচি অকণমান মেখেলা চাদৰ পিন্ধি যাব কৈছে, ইমান দিনৰ মূৰত দেখিবতো। বুজিছা মিছ জোনমণি আৰু মোৰ হ'বলগীয়া নবৌজনী? ৰুণজুন নুপুৰে মাতে, কি সাজে সাজে কুহি পাতে, মন মোৰ বলিয়া কৰে, কু কু কুলিৰ মাতে, কু কু। কি ৰুণ্ডা আহিছে? তই মোক ইমান সময় কোৱা নাই কিয়? তই কি কৰি আছিলি ইমান দেৰি? কেতিয়া পালেহি সি? আৰু মই গমেই নাপাওঁ যে। ৰুণ্ডা আহিব আৰু তই গম নাপাওঁ? সি কৈছিলে মোক, তাৰ বোলে ফোনটোত চাৰ্জ নাইকিয়া হৈ গৈছিলে। তাহাঁতৰ ফোনবোৰ ডিউটি টাইমত ৰাখি থৈ দিয়ে যে, সেইকাৰণে বোলে সি চাৰ্জ দিবলৈ থাকি গ'ল, সেইটো কথা। আকৌ সেইটোকে লৈ কাজিয়া নকৰিবিগে তাৰ লগত। হ'ব দে, মোক তোৰ নিচিনা দন্দুৰি পাইছ অনবৰতে কাজিয়া কৰি থাকিবলৈ। আৰু হেৰি, এটা কথা নহয় গম পাৱ নাই, আমাৰ বাৰু দেউতা ঘৰত নাই আৰু ভাইটিও নাই। ভাইটি বাৰু এতিয়া খেলিব গৈছে, সি সন্ধিয়া আহিব। কিন্তু মা ঘৰতে আছে নহয়, মই এতিয়া কেনেকৈ যাওঁ বাৰু, তাকো মেখেলা চাদৰ পিন্ধি? কি কৰোঁ বাৰু? সেইবোৰ মই নাজানো। সি অহাৰ পৰা তাৰ ঘৰত পিছে মনেই বহা নাই। তোক লগ কৰাৰ পিছতে কিজানি ভালকৈ মন বহে, সেইকাৰণে মই কৈছোঁ যেতিয়া গৈ আহ। সেই কেনেকৈনো যাম, নোৱাৰি যাব। মায়ে কেনেবাকৈ গম পাবলৈ হ'লে কলিজা খাব আৰু। দেউতাক কৈ দিলেতো চেচেই। ভাইটিয়ে নেদেখে বাৰু, সি সেইফালে খেলিব নাযায়, সিটো ওচৰতে খেলি থাকে বাৰু। আৰু সি সেইবোৰ ইমান মন নকৰে বাৰু, কিন্তু গম পালে সি বাৰু জোকাব। কিন্তু ভাইটিৰ কাৰণে টেনশ্যন নাই, তই কিবা এটা কৰ না প্লিজ। হ'ব দে, তোৰ এই বেষ্ট ফ্ৰেণ্ড আৰু ননন্দি চম্পা থাকোঁতে তোৰ কিহৰ টেনশ্যন? খুৰীক পতোৱাৰ দায়িত্ব মোৰ, তই মাত্ৰ ওলা, মই চাই থাকোঁ খুৰী আহে নেকি। ঠিক আছে দে, তই মেনেজ কৰিবি দেই, মই ওলাই লওঁ। ঠিক আছে তই ওলাই ল, কিন্তু ওলাই লওঁ মানে মেকআপ সানি থাকিব নালাগে। পটককৈ মেখেলা চাদৰযোৰ পিন্ধ আৰু পিছফালৰ দুৱাৰখনেদি তই গুচি যা। মই এইফালে খুৰীৰ লগত কথা পাতি খুৰীক পতাই থওঁ, তই গুচি যা। মই তই নহালৈকে খুৰীৰ লগতে কথা পাতি থাকিম। হ'ব দে, ভাল ছোৱালী, কিন্তু তই আকৌ এইবোৰ খেলি মেলি নকৰিবি আকৌ দেই। মই নহালৈকে মাৰ লগতে কথা পাতি থাকিবি। কলিজাকণ, তুমি ইমান দিনত মোক এইকণ বিশ্বাস কৰিব পাৰা আৰু দেই। আজিলৈকে কিমানটা সহায় কৰিলোঁ। কোনে আজি আবেলি মৰম দিলেহি তুলি। সেয়াই, মই জানোৱেই নহয় আবেলি সময়ত জোনমণিহঁতৰ খুৰীক ক'ত পাম আৰু তেওঁক কেনেকৈ পতাই ৰাখিব পাৰি। এয়া মই জানিছিলোঁৱে তেওঁক যে ফুলৰ বাগিচাখনতে লগ পাম বুলি।
ফুল অৱশ্যে আমিও ভাল পাওঁ, কিন্তু এই জোনমণি মাকৰ কথাটো বেলেগ দেই। ইমান ফুলৰ লগত লাগি থাকে, ইমান ভাল পায়ো মানুহজনীয়ে। নাৰ্চাৰীখনকে খুলিব পাৰে আৰু মই এইবিলাককে ধেৰ কথা পাতিম এতিয়া বহি বহি। তেতিয়া যদি ফুলৰ কথা পাতি দিওঁ আৰু খুৰীক কোনে পায় আৰু ধুনীয়াকৈ চব ফুল এফালৰ পৰা সুধিম, নাম সুধিম, আৰু খুৰীয়ে কোনটো কেতিয়া ৰুলে চব কথা সুধি আৰু মই খুৰীক ব্যস্ত ৰাখি দিম। লাষ্টত চাহ অকণ খাওঁ বুলি ক'ম আৰু। ইয়াহু চম্পা মেইন এইজনী বা গ'লনে নাই পিছফালেদি? দাদা চাগে অথনিৰ পৰা ৰৈ ৰৈ মোকে খং কৰি আছে চাগে। অ' খুৰী কি কৰিছেনো? অ' আমাৰ চম্পা দেখোন, তই কেতিয়া আহিলি? কিনো কৰিবি আৰু বুজিছনে, আবেলি সময়তে ফুলকেইজোপাৰ ওচৰতে অকণমান লাগি থাকোঁ আৰু ভাল লাগে, সিহঁতক পানী দিছোঁ অলপ। আৰু এই নতুন ফুলৰ পুলি দুটামান আনিছিলোঁ, তাকে বোলো অকণমান ৰুওঁচোন। সেয়াই, তই কি মন কৰি আহিলি পিছে এতিয়া আবেলিখন? আহ বাৰু কেতিয়াবা মাজে মাজে, কিন্তু হ'লেও আজিকালি গাভৰু ছোৱালী আৰু ক'তনো সদায় আহ আৰু। হ'ব দেই খুৰী, মই যে আপোনালোকৰ ঘৰলৈচোন আহিয়ে থাকোঁ, তাঁত বাতি কৰি থাকোঁ। মায়েতো মোক কৈয়ে থাকে ইমানকৈ গৈ থাকোঁ বুলি। আপুনি আকৌ এনেও কয় দেই কিছুমান কথা। আহ বাৰু, মই এনেই ধেমালি কৰিছোঁ, কেলৈ আমাৰ এই আছে নহয় ভিতৰতে বহগে ব'ল। হেৰি নহয় মানে খুৰী, মই মানে আজি ভাবিছিলোঁ আপোনাৰ ফুলখিনিকে অকণমান চাওঁচোন বোলো। ইমান ধুনীয়াকৈ ফুলখিনি হৈ আছে, মই আপোনাক নাম চাম সুধিম বুলিও ভাবোঁ। সদায় ভাবোঁ বোলো ভালকৈ আপোনাৰ লগত ফুলখিনিৰ কথা পাতিম, আজিয়ে পাতো ব'লকচোন। মোক অকণমান দেখুৱাই দিয়ক কোনটো কি, আৰু ফুল পুলি কেইটামানো নিম বুলি ভাবিছোঁ। মোক মায়েও কৈ পঠিয়াইছে আপোনাৰ পৰা ফুল পুলি কেইটামান নিবলৈ। অ' হয়নে? ব'ল, মই যে বিৰাট ভাল পাওঁ আৰু ফুলবিলাকৰ লগত লাগি আৰু মই দিও ভাল পাওঁ। বৈ তোক কি লাগে লৈ, তই নিজে চাই লৈ যাবি, ব'ল। বন্ধুসকল, আপোনালোকে ইয়াৰ পৰৱৰ্তী খণ্ডত দেখিবলৈ পাব জোনমণিৰ সপোন সৌন্দৰ্যনো কেনেকুৱা। পৰৱৰ্তী খণ্ডটো সময়মতে চাবলৈ মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি লওক আৰু লগতে থকা বেল আইকনটো দবাই লওক, তেতিয়াহে ভিডিঅ'বোৰ সময়মতে চাব পাৰিব। আৰু যদি খণ্ডটো চাই ভাল লাগিল তেতিয়াহ'লে প্লিজ লাইক আৰু কমেণ্ট কৰিব। আৰু আহিব লগা খণ্ডবিলাকত মই দুটা কাহিনী সমান্তৰালভাৱে দেখুৱাই যাম। ইটো ছোৱালী সন্তান কাহিনীটো মই কণ্টিনিউ কৰি থাকিম, আৰু এইটো নতুনকৈ মই ষ্টাৰ্ট কৰিছোঁ ৰুণজুন লাভ ষ্টৰী। আৰু আপোনালোকে যদি গোটেই ষ্টৰীটো জানিবলৈ বিচাৰে তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ আহিছোঁ, পৰৱৰ্তী খণ্ডত আকৌ লগ পাম। ধন্যবাদ।